বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি ওলাইছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি আকৌ নতুনকৈ আৰম্ভ হ'ল ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে অনলাইন আবেদন। তো আপোনাৰ ঘৰত যদি ফ্ৰী গেছ চিলিণ্ডাৰ নাই তো আপোনালোকে ফ্ৰী গেছ চিলিণ্ডাৰ আপোনালোকে ল'ব পাৰিব। ইয়াৰ বাবে আপোনাক আবেদন কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব। তো ফাইনেলি আজিৰে পৰা আৰম্ভ হৈ গ'ল। তো আপোনালোকে কেনেকৈ ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কোনে আবেদন কৰিব পাৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে অনলাইন আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাই ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। তো ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। তো প্ৰথমতে আপোনালোকক জনাই দি আছোঁ যে এই ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কোনে আবেদন কৰিব পাৰিব। তো এইটো আপোনালোকে চাব লগা হ'লে আপোনাক স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিছে তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো ইয়াতে আপোনালোকে 4টা অপশ্যন আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া, ডকুমেণ্টছ, বেনিফিট, ইয়াৰ পিছত ফৰ্ম। তো প্ৰথমতে আপোনালোকক ডকুমেণ্টছ আপোনাক কি লাগিব সেইটো মই আপোনালোকক জনাই দি আছোঁ। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ডকুমেণ্টছৰ ওপৰত, ইয়াতে আপোনাৰ লিষ্টটো আহি যাব। তো ইয়াতে 1 নম্বৰ ইয়াতে আপোনালোকে নাও ইয়ৰ কাষ্টমাৰ KYC এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত আপোনালোকে 2 নম্বৰ প্ৰুফ অফ আইডেণ্টি প্ৰুফ হিচাপে আপোনাক আধাৰ কাৰ্ডখন লাগিব। ইয়াৰ পিছত আপোনালোকে 3 নম্বৰ প্ৰুফ অফ এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ডখন দিব পাৰিব। ইয়াৰ পিছত 4 নম্বৰত আপোনাৰ ৰেচন কাৰ্ডখন লাগিব। ইয়াৰ পিছত আধাৰ কাৰ্ডখন লাগিব। 6 নম্বৰত আপোনাৰ বেংক একাউণ্টখন লাগিব, বেংকৰ ডিটেইলছটো লাগিব, বেংক পাছবুকখন লাগিব। তো ইয়াতে আপোনালোকক 2টা ডকুমেণ্টছ হ'লে আপোনালোকে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব বা আপোনালোকে ফ্ৰী গেছ চিলিণ্ডাৰটো আপোনালোকে লাভ কৰিব। এটা হ'ল আধাৰ কাৰ্ড, আৰু এটা হ'ল আপোনাৰ ৰেচন কাৰ্ড, আৰু এটা আপোনাৰ বেংক পাছবুক। 3টা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মেইন। তো 1 নম্বৰ আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, 2 নম্বৰ ৰেচন কাৰ্ড, 3 নম্বৰ আপোনাৰ পাছবুক, বেংকৰ পাছবুকখন আপোনাৰ লাগিব। তো আপোনালোকে নিশ্চয় গম পালে যে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো এতিয়া আপোনালোকে কোনে আবেদন কৰিব পাৰিব, ইয়াতে যেতিয়া আপোনালোকে চাব বিচাৰে তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো আছে ক্লিক কৰিব। ইয়াতে আপোনালোকক দিয়া আছে কোনে আবেদন কৰিব পাৰিব, কিমান বয়স হ'ব লাগিব। তো ইয়াতে আপোনাৰ সকলো দিয়া আছে। তো সেইটো আপোনালোকে ভালকৈ চাই ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব। তো আবেদন কৰিব লগা হ'লে চাওক ওপৰত বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। তো ইয়াৰে পৰা আপোনালোকে চাওক, ইয়াতে আপোনাক দেখাই দি আছোঁ। ইয়াতে আপোনালোকে এপ্লাই ফৰ নিউ ইয়াতে দিয়া আছে, এপ্লাই ফৰ নিউ উজ্জ্বলা PMUY কানেকশ্যন। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাওক ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাব পাৰিব, ডকুমেণ্টছটো চাব পাৰিব। ইয়াতে আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন ডকুমেণ্টছ লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া আপোনালোকে চাওক তলত এটা অপশ্যন দিয়া আছে অনলাইন পৰ্টেল বুলি। তো এই অনলাইন পৰ্টেলত আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে 3টা কোম্পানী আছে গেছ চিলিণ্ডাৰৰ। এটা হ'ল ইণ্ডিয়ান, এটা হ'ল ভাৰত গেছ, আৰু এটা হ'ল SP গেছ। তো ইয়াৰে পৰা আপোনাৰ ওচৰত কোনটো আপোনাৰ ছাৰ্ভিচ ভাল, কোনটো আপোনাৰ বেছি সোনকালে লাভ কৰে, সেইটোত আপোনালোকে ক্লিক কৰিব পাৰে। ছাপ'জ এতিয়া আপোনাৰ ওচৰত আপোনাৰ এৰিয়াত ইণ্ডিয়ানটো বেছি চলে, তো ইণ্ডিয়ানটো আপোনালোকে আবেদন কৰিব পাৰিব। আপোনাৰ ভাৰত গেছটো আপোনাৰ এৰিয়াত আপোনাৰ আছে, সেইটো আপোনালোকে আবেদন কৰিব পাৰে। তো আপোনাৰ কোনটো আছে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। প্ৰথমতে আপোনালোকে আপোনাৰ এৰিয়াত কোনটো আপোনাৰ বেছি আপোনাৰ পোৱা যায় তো সেইটোত আপোনালোকে ক্লিক কৰিব, সেইটোৰ বাবে আপোনালোকে আবেদন কৰিব। তো মই আজিৰ এইটো ভিডিঅ'ত SP গেছৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব। তো SP গেছটো আমাৰ অসমত বেছি সকলো জেগাতে কিন্তু এইটো এভেইলেবল আছে। তো SP গেছৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব। আৰু SP গেছৰ যিটো চিলিণ্ডাৰৰ দাম এইটো একদম বহুত কম হয়, ইণ্ডিয়ানৰ বহুত দাম হয়। তো SP গেছ চিলিণ্ডাৰৰ যিটো আপোনাৰ ৰেট আপোনাৰ প্ৰাইচ সেইটো বহুত কম হয়। তো SP গেছৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো এতিয়া ছাইডত আপোনালোকে চাব পাৰিছে ক্লিক হেয়াৰ বুলি। তো ক্লিক হেয়াৰ টু এপ্লাই বুলি অপশ্যন দিয়া আছে। তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ সময় আপোনালোকে ৱেইট কৰিব। পেজটো কিন্তু ইয়াতে লোডিং হৈ আছে, কাৰণ সকলোৱে আবেদন কৰি আছে। তো সেইকাৰণে পেজটো অলপ শ্ল' চলি আছে। তো মই আপোনালোকক দেখুৱাই আছোঁ। তো চাই ইয়াতে আহি আছে। তো আপোনালোকক ভিডিঅ'টো অলপ স্কিপ কৰি মই আপোনালোকক দেখুৱাই আছোঁ। চাই ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাই ইয়াতে বহুতকেইটা অপশ্যন চাব পাৰিব। তো আবেদন কেনেকৈ কৰিব, প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব। চাই ইয়াতে আপোনালোকে তলত চাব পাৰিছে ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে।
ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন দিয়া আছে, কি আছে, জইন আছে, তো এনেকুৱা বহুত অপশ্যন দিয়া আছে। তো ইয়াৰে পৰা আপোনালোকে চাওক, মই আপোনালোকক জুম কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাব পাৰিছে ৰেজিষ্টাৰ ফৰ LPG কানেকশ্যন। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, তো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব। তো এতিয়া আপোনালোকে চাওক, ইয়াতে দুটা অপশ্যন পাব। এটা হ'ল ৰেগুলাৰ কানেকশ্যন আৰু এটা হ'ল উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন। তো ইয়াৰ পৰা আপোনালোকে 2 নম্বৰ যিটো আছে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন, সেইটো আপোনালোক চিলেক্ট কৰিব লাগিব। তো আপোনাক এইটো চিলেক্ট কৰি দিব। তো মই আপোনাক চিলেক্ট কৰি দেখুৱাইছোঁ, চিলেক্ট কৰি লৈ লৈছোঁ। তো এইটো চিলেক্ট কৰাৰ পিছত চাগে আপোনালোকে তলত এটা বক্স চাব পাৰিছে। এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব লাগিব। তো আপোনালোকে টিক মাৰ্ক লগাব। তো লগোৱাৰ পিছত চাগে আপোনালোকে অলপ কমেণ্ট কৰিব। তলত আপোনাৰ যিটো আপোনাৰ ডিষ্ট্ৰিবিউটাৰৰ নামটো আপোনাৰ ইয়াতে আহি যাব। আপোনাৰ ওচৰৰ যিটো ডিষ্ট্ৰিবিউটাৰ, সেইটো আপোনাৰ ইয়াতে আহি যাব। যদি ডিষ্ট্ৰিবিউটাৰৰ নাম জানে, তো ইয়াতে নামটো আপোনালোকে ইয়াতে লিখি আপোনালোকে টাইপ কৰি আপোনাৰ চাৰ্চ বাটনত যেতিয়া ক্লিক কৰিব, তাৰ ইয়াৰ সকলো ডিটেইলছ আহি যাব। তো মোৰ ইয়াতে মোৰ ডিষ্ট্ৰিবিউটাৰৰ নাম নাজানো। তো আপোনালোকে যিসকলে নাজানে, তো সেইসকলে কেনেকৈ কৰিব। তো এটা অপশ্যন আছে, চাব পাৰিছে লোকেশ্যন উইচ। তো এইটো আপোনালোকে চিলেক্ট কৰিব। লোকেশ্যন উইচটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হৈ আছে। চাওক ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাওক, ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে। প্ৰথমতে ষ্টেটটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে ষ্টেটটো চিলেক্ট কৰিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্টখন আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিবিউটাৰ ইয়াতে আপোনাৰ এজেঞ্চিৰ নামটো ইয়াতে আহি যাব। আপোনালোকে চাই চিলেক্ট কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। তো মই এইটো ফিল কৰি মই আপোনালোকক দেখুৱাই আছোঁ। এক্সাম্পল হিচাপে মই ইয়াতে চিলেক্ট কৰি লৈ লৈছোঁ। তো এতিয়া আপোনালোকে চাওক, ডিষ্ট্ৰিবিউটাৰ ডিষ্ট্ৰিবিউটাৰ যেতিয়া চিলেক্টত ক্লিক কৰিব, ইয়াতে আপোনাৰ লিষ্টটো আহি যাব। তো আপোনাৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ এজেঞ্চি, আপোনাৰ ওচৰৰ এৰিয়াৰ আপোনাৰ কোনটো এজেঞ্চি আছে, আপোনালোকে নামটো চালে আপোনালোকে গম পাব। যেতিয়া আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, তেতিয়া আপোনাৰ লিষ্টটো আহি যাব। তো মই এতিয়া এক্সাম্পল হিচাপে মই এতিয়া চিলেক্ট কৰি লৈ লৈছোঁ। যেতিয়া আপোনালোকে চিলেক্ট কৰিব, তলত এই ডিষ্ট্ৰিবিউটাৰৰ সকলো ডিটেইলছ আহি যাব। ফোন নাম্বাৰ, নাম আৰু আপোনাৰ গাঁৱৰ নাম ইয়াতে সকলো আহি যাব। ইয়াতে মানে চাব পাৰিছে, এতিয়া আপোনাৰ ফোন নম্বৰ সকলো আহি গৈছে। এতিয়া আপোনালোকে চাওক, নেক্সট বুলি এটা বটন দিয়া আছে। তো আপোনালোকে এই নেক্সট বটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে নেক্সট বটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব। তো এতিয়া আপোনালোকে এই মেইন ফৰ্মখন আপোনাক ফিল কৰিব লাগিব। তেতিয়াহে আপোনালোকে ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে আবেদন হৈ যাব। তো প্ৰথমতে আপোনালোকে চাওক, ইয়াতে আধাৰ কাৰ্ড নম্বৰটো আপোনাক দিব লাগিব। তো আধাৰ কাৰ্ড নম্বৰটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনাৰ ফুল নেমটো আপোনাক ইয়াতে দি দিব। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ যিটো নাম আছে, সেই নামটো আপোনাক ইয়াতে দি দিব। ইয়াৰ পিছত ডেট অফ বাৰ্থটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে চাওক, কানেকশ্যন এড্ৰেছ, কণ্টেক্ট ইনফৰমেশ্যন। তো এতিয়া আপোনালোকে এড্ৰেছটো আপোনাক ইয়াতে দিব লাগিব। তো এড্ৰেছটো চাওক, ইয়াতে আপোনালোকে প্ৰথমতে চাওক লোকেশ্যন। ইয়াতে লোকেশ্যন চাওক, ৰুৰেল আৰু আৰ্বান আছে। যদি গাঁৱৰ হয়, তো ৰুৰেলটো চিলেক্ট কৰিব প্ৰথমটো, আৰু যদি চহৰৰ বা টাউনৰ হয়, তো আৰ্বান যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে হাউচ বিল্ডিং নম্বৰ, আপোনাৰ ঘৰ নম্বৰ হওক বা আপোনাৰ বিল্ডিং নম্বৰ আপোনাক ইয়াতে দিব লাগিব। তাৰপিছত ষ্ট্ৰীট নেমটো আপোনাক ইয়াতে দিব লাগিব। চিটি বা টাউনটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন আপোনাক ইয়াতে দি দিব। ষ্টেটটো ইয়াতে চিলেক্ট কৰাই থাকিব। তো আপোনাৰ পোষ্ট অফিচৰ এৰিয়া পিন কোডটো আপোনাক ইয়াতে দি দিব। তাৰপিছত ইমেইল আইডিটো আপোনাক ইয়াতে দি দিব। তাৰপিছত মোবাইল নম্বৰ, এক্টিভ থকা মোবাইল নম্বৰটো দিব। তাৰপিছত আপোনালোকে এই দুটা আপোনালোকে নিদিলেও হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো এড্ৰেছটো দি দিব। দিয়াৰ পিছত চাওক, আপোনালোকে ইয়াতে আপোনালোকে চাওক, ইয়াতে আপোনালোকে যিটো আপোনাৰ দুটা অপশ্যন আছে, এটা ইয়েছ আৰু ন'। তো ইয়াতে আপোনালোকে ন' যিটো আছে সেইটো চিলেক্ট কৰাই থাকিব। তো ইয়াতে চাওক, প্ৰথমটো এইটো ওপৰত ৰেগুলাৰ চিলেক্ট কৰা হৈছে। তো সেইকাৰণে এনেকুৱা হৈছে। যিটো ৰেগুলাৰ, এইটো আপোনালোকে উজ্জ্বলাটো চিলেক্ট কৰিব লাগিব। উজ্জ্বলাটো চিলেক্ট কৰি দেখুৱাই আছোঁ। তো উজ্জ্বলাটা যেতিয়া চিলেক্ট কৰিব, অপশ্যনটো অলপ চেঞ্জ হ'ব। ইয়াতে চাওক, এতিয়া আপোনালোকে চাওক আহি গৈছে। তো ইয়াতে আপোনালোকে চাওক, আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে ইয়াতে একচেপ্ট বুলি এটা অপশ্যন দিয়া আছে। এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব। লগোৱাৰ পিছত চাওক, এতিয়া আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো ইয়াতে লোডিং হৈ আছে। তো চাওক, ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাওক, আপোনাৰ যিটো ডিষ্ট্ৰিবিউটাৰৰ যিটো আপোনাৰ ডিটেইলছ, সেইটো আপোনাৰ ইয়াতে আহি যাব, ওপৰত আহি যাব। এতিয়া আপোনালোকে চাওক, প্ৰথমতে আপোনাৰ মোবাইল নম্বৰ, আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দি দিব। এতিয়া আধাৰ কাৰ্ড নম্বৰটো দি দিব। ইয়াৰ পিছত আপোনালোকে ফুল নেম, তো আপোনাৰ ফুল নেমটো আপোনাক ইয়াতে দি দিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব। এড্ৰেছটো আপোনালোকে ভালকৈ দি দিব। তাৰপিছত ইয়াতে ইয়েছ আৰু ন' দিয়া আছে। তো ন' চিলেক্ট কৰি থাকিব, আপোনালোকে কৰিব নালাগে। তাৰপিছত আধাৰ কাৰ্ড নম্বৰটো ইয়াতে আকৌ এবাৰ আপোনাক দি দিব। তাৰপিছত আপোনালোকে IFC কোড, এতিয়া আপোনাৰ বেংকৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। তো বেংকৰ ডিটেইলছ চাওক, এতিয়া আপোনালোকে IFC কোড, তো আপোনাৰ পাছবুকত যিটো বেংকৰ পাছবুক IFC কোডটো আপোনালোকে পাই যাব, সেইটো আপোনাক ইয়াতে দি দিব। তাৰপিছত কনফাৰ্ম কৰি ল'ব। তাৰপিছত আপোনালোকে বেংক একাউণ্ট নম্বৰটো ভালকৈ দি দিব। তাৰপিছত কনফাৰ্ম কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ বেংকখন বেংকৰ ব্ৰাঞ্চটো আপোনাক, বেংকৰ নামটো আপোনাক ইয়াতে দিবলৈ, আপোনাৰ কি বেংক হয়, SBI হয় নে আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংক হয়, বা আপোনাৰ কি বেংক হয়, সেইটো আপোনাক ইয়াতে দি দিব। তো দিয়াৰ পিছত আপোনালোকে তলত আপোনালোকে চাওক LPG কানেকশ্যন ডিটেইলছ। তো এতিয়া আপোনালোকে চাওক, দুটা আছে। এটা হ'ল 14 কেজি আৰু এটা হ'ল 14 কেজি আৰু এটা হ'ল 5 কেজি। তো ইয়াতে যিটো চিলেক্ট কৰা আছে, এইটো চিলেক্ট কৰি থাকিব, আপোনাক একো কৰিব নালাগে। তলতটো আপোনালোকে চেম চিলেক্ট কৰাই আছে, আপোনাক একো কৰিব নালাগে। তো এতিয়া আপোনাক স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে
ডকুমেণ্টছ আপোনাক ইয়াতে দিব লাগিব তাৰপিছত ইয়াতে আপোনালোকে ইউজিং অথৰিটি মাইচত আপুনি দিব চাব পাৰিছে তো ইয়াতে আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো আপোনাক ইয়াতে দিব লাগিব ইয়াতে চিলেক্ট কৰি লৈ ল'ব টিক মাৰ্ক লগাব তাৰপিছত পাছপৰ্ট নম্বৰ সেইটো আপোনালোকে নিদিলেও হৈ যাব পেন কাৰ্ড যদি আছে পেন কাৰ্ড নম্বৰটো দি দিব তো তাৰপিছত আপোনালোকে ভোটাৰ আই ডি কাৰ্ড আপোনাৰ যি আছে আপোনাৰ সেইটো আপোনাক ইয়াতে নম্বৰবোৰ আপোনালোকে দি দিব তাৰপিছত ID কাৰ্ড ইছ্যু বাই চেণ্ট্ৰেল ষ্টেট এইটো আপোনাৰ নাই ড্ৰাইভিং লাইচেন্স যদি আছে তো আপোনাক ড্ৰাইভিং লাইচেন্সটো আপোনাক ইয়াতে দি দিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগে আপোনালোকে তলত স্ক্ৰল কৰিব স্ক্ৰল কৰি চাগে আপোনালোকে ইয়াতে যিটো আপোনাৰ প্ৰুফ অফ এড্ৰেছ তো এতিয়া আপোনালোকে কি ডকুমেণ্টছ আপোনাৰ আছে সেইটো চিলেক্ট কৰিব লাগিব তো আধাৰ কাৰ্ডটো আপোনালোকে চিলেক্ট কৰিব পাৰে বা আপোনাৰ কি কোনটো আছে সেইটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব এই চাপোজ আধাৰ কাৰ্ড বা আপোনাৰ ড্ৰাইভিং লাইচেন্স তো আপোনাৰ কি আছে তো সেইটো আপোনালোকে চিলেক্ট কৰিব তো আপোনালোকে আধাৰ কাৰ্ডটো চিলেক্ট কৰি লৈ ল'ব লোৱাৰ পিছত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো আপোনালোকে এইটো বক্সত দি দিব মানে ইয়াতে আপোনাৰ যিটো চিলেক্ট কৰিব সেই নম্বৰটো আপোনালোকে ইয়াতে ID টো দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰপিছত চাগে আপোনালোকে এতিয়া আপোনাক আপলোড দিব লাগিব ইয়াতে চাওক আপলোড দিব লাগিব আইডেন্টিটি প্ৰুফ আপোনাক আপলোড দিব লাগিব ইয়াতে আপোনালোকে এটা চাব পাৰিছে ইয়াতে এটা ফৰ্মেট দিয়া হৈছে আপোনাৰ কি ফাইল বনাব লাগিব কিমান MB ভিতৰত বনাব লাগিব এইটো ইয়াতে কিন্তু আপোনাক দিয়া হৈছে এইটো চাই কিনে আপোনালোকে বনাব লাগিব তো আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ডখন আপোনালোকে আপলোড দি দিব আধাৰ কাৰ্ডখন আপোনালোকে ইয়াতে দি দিব ইয়াৰ পিছত আপোনালোকে পাছপৰ্ট সাইজ ফটো এটা আপোনাক আপলোড দিব লাগিব এইটো আপোনাক ইয়াতে দি দিব তো দিয়াৰ পিছত চাই আপোনালোকে এটা বক্স দিয়া আছে এই বক্সত টিক মাৰ্ক লগাব লগাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব স্ক্ৰল কৰি আপোনালোকে এই কেপচাৰটো আপোনালোকে এইটো বক্সত দিব লাগিব তো আপোনালোকে দি দিব দিয়াৰ পিছত আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰিব লাগিব তো ফাইনেল সাবমিটত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এইটো সাবমিট হৈ যাব তো সাবমিট হোৱাৰ পিছত এটা ৰিচিপ্ট পাব এই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি দিব তাতে আপোনাৰ ট্ৰেকিং নম্বৰো দিয়া থাকিব তো ট্ৰেকিং কৰিও চাব পাৰিব যে আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল এইটো আপোনালোকে পিছত ষ্টেটাছটো আপোনালোকে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব একদম ইজি প্ৰচেছ হয় আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকৰ যদি গেছ চিলিণ্ডাৰ নাই বা আপোনালোকে যদি ফ্ৰী গেছ চিলিণ্ডাৰ ল'ব বিচাৰে তো আপোনালোকে এনেকৈ আপোনালোকক আবেদন কৰিব লাগিব তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তো আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱী সকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ফ্ৰী গেছ চিলিণ্ডাৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে ধন্যবাদ